হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি বহুত দিনৰ মূৰত ব্লগ কৰিবলৈ মন গ'ল। ছানডে লগতে গৈ আছোঁ গোলাঘাট, সেইকাৰণে কণ্টেণ্ট এটাও পাই গ'লোঁ। এইফালে দেখিছেনে বায়ে চেলফিজ লোৱা ষ্টাৰ্ট কৰিয়ে দিলে। এতিয়া আহি পালোহি নেঘেৰিটিং বাগান, আৰু যেতিয়াৰ পৰা 4 লেনটো কমপ্লিট হ'ল, এইটো চাইডে আহিয়ে ভাল লাগে ন, লং ড্ৰাইভ, তাতে ৱেডাৰটো। আৰু গোলাঘাট সোমাই কি দেখা পালোঁ চাওকচোন, হাতীৰ পিঠিত উঠি দৰা আৰু সখী গৈ আছে। ভাল লাগিলে দেখি, আপোনালোককো দেখাই দিলোঁ। বহুত বছৰৰ মূৰত দেখা পালোঁ, আৰু এইফালে দৰাই দিছে হাই। এতিয়া আহি সোমাইছোঁহি আৰু কৃষ্ণনগৰ, মানে পেহীৰ ঘৰত। প্ৰথম আমি সোমাম, পেহীক লৈ ল'ম, তাৰপিছত আমি যাম আৰু নেক্সট প্ৰগ্ৰেমবিলাকলৈ আগবাঢ়িম। কোন কোন আহিছোঁ কোৱাই নাই নহয়। এইফালে মা, পংখুৰী, মই আৰু বা, লগতে দাদা এজন। এতিয়া পেহী নামি লওঁ। কিয়? হেল্ল', আমি পেহী ঘৰ পালোহি আৰু চাহ তাহ খাই এতিয়া ভাবিছোঁ, মানে পেহী ছাইডতে পুৰণা ঘৰখন আছে, আৰু তাৰ আগফালে আছে বহুত ধুনীয়া ধুনীয়া ফুল। আপোনালোককো দেখাওঁ, আগতে দেখুৱাইছিলোঁ বাৰু ভিডিঅ'ত, চেনেলটো পিন্ধি লওঁ। বৰষুণ অহাৰ আগত বলক দেখুৱাই লওঁ। দেখিছে কেনেকুৱা কৰিছে বতৰ। এইফালে পংখুৰীও আছে মোৰ লগত। আৰু সিমান বান্দৰ ওলাইছে, পেলালে বৰষুণ। এয়া এইটো পেহীৰ নতুন ঘৰ, এখন পুৰণা ঘৰ। তুমি আহা নে মানে ইয়ালৈ আহিলে, পেহী ঘৰলৈ আহিলে? কিয় ৰাতি অহা হয় এইফালৰ পৰা? ইমান ধুনীয়া ধুনীয়া ফুল চাওঁ, এইখিনি ভাল লাগিছে। আৰু এই গোটেইখিনি মেইনটেইন কৰি আছে জলিখুৰী আৰু খুৰাই, পুৰণা ঘৰখনো, লগতে এই গোটেই ধুনীয়া ফুলখিনি, যিখিনি আপোনালোকক মই এতিয়া দেখাই আছোঁ। আৰু পেহীৰ নতুন ঘৰ বুলি কৈছোঁ হয়, কিন্তু 20 বছৰমানতকৈ বেছিয়ে হ'ল সেইখন ঘৰ বনোৱা। বৰষুণ পেলাইছে, ফটো এখন তুলি লাগিছে। কি যে বতৰ কৰিছে নহয় আজি, দেওবাৰ দিনটোতো বতৰটো এনেকুৱা কৰিব নালাগে ন। হেল্ল' ৰাইজ, কংকু কিবা জমনি কথা এটা কোৱা। কোৱাচোন। ৰাইজ ক'ত আছে চাওঁগে। মাহঁত, পেহী ওলাইছে নে? আৰু 5 কিলোমিটাৰমান যোৱালে ব্ৰেক ফেইল হ'ল। হয় নি? কোনে কৈছে? আমি যাম মাইনাৰ তুলনি বিয়ালৈ ফাৰ্ষ্ট। পেহী ৰেডি হৈছেই আৰু। পেহী ব'লো ব'লো লাইটটো অফ কৰি দিছোঁ। এয়া চাওক, আমাৰ অকণমানি কইনাজনী মাইনা। তাই আচলতে নিয়মখিনি আগতেই কৰা হ'ল, আজি পাৰ্টিটো দিলে। এইখিনিতে আপোনালোকক কৈ দিওঁ যে মাইনা কোন হয়। এয়া হৈছে গোলাঘাটৰ ত্ৰিশূল মন্দিৰ। গোলাঘাটৰ যিসকলে চাই আছে সেইসকলেতো গম পাইছেই, লগতে যিসকল নহয়ো সেইসকলেও হয়তো যায় ত্ৰিশূল মন্দিৰ ভাগলৈ। আমিও তেনেকৈ গৈছিলোঁ, পেহীয়ে লৈ গৈছিলে প্ৰথম, আৰু তাতে বায়ে মাইনাৰ মাকৰ লগত চিনাকি হৈছিলে। তাৰপিছত তাইৰ লগতো হ'ল, তেনেকেই ক্ল'জ হ'ল বা। আৰু যিসকলে মোৰ বাক লগ পাইছে সেইসকলতো জানেই যে তাই পটককৈ মানুহৰ লগত ক্ল'জ হৈ যায়, ফ্ৰী হৈ যায়, সকলোৱে তাইক ভাল পায়। সেইকাৰণে তেনেকেই মাইনাৰ লগত, মাইনাহঁতৰ ফেমিলিৰ লগত আমাৰ ভাল সম্পৰ্কই যেতিয়া আহিবইতো লাগিব, নহয় জানো। আৰু তাই যিদিনাই শান্তি হৈছে সেইদিনাই আমাক খবৰ দিছে যে পাৰ্টিত আহিবই লাগিব। আৰু এতিয়া তাৰ পৰা ওলাই আহিলোঁ, সোমাইছোঁহি পেহীৰ ঘৰত। পাপাৰ খুব ভাল কলেজৰ দিনৰে পাতি লোৱা ভণ্টি এগৰাকীৰ ঘৰত সোমালোঁ। গোলাঘাটতে হয়, বিশালৰ অপজিট। আৰু পাপাক মিছ কৰিছোঁ এইটো টাইমত, কাৰণ তেওঁ আহিব নোৱাৰিলে, কাম আছিলে সেইকাৰণে। আৰু এনেকুৱা পুৰণা ঘৰবোৰ কাৰ কাৰ ভাল লাগে বাৰু? মোৰ যে বহুত বেছি ভাল লাগে। তেওঁলোকে ইমান ধুনীয়াকৈ এতিয়াও মেইনটেনেঞ্চ কৰি ৰাখিছে, ভাল লাগিলে। অলপ টাইম বহিলোঁ, কথা পাতিলোঁ। এইফালে মা বাহঁতে লেকচাৰ দি শেষেই হোৱা নাই। এইফালে ফাইনেলি বাহিৰলৈ ওলাই আহিলে, আৰু অকণমানকৈ পৰিৱেশটো দেখালোঁ আপোনালোকক। ধুনীয়া ন? ব'লা। অ'কে, আমাৰ ছাডেন প্লেন হ'ল যে বৰগছ যোৱাৰ, নতুনকৈ খুলিছে, শুনি আছিলোঁ বহুত দিনৰ পৰা। চ' ব'লক যাওঁ। আৰু দেখিছেনে গাড়ী লাইন লাইন, ছানডে যে সেইকাৰণে ভিৰটোতো থাকিবই। বিচাৰিছোঁ টয়লেট, ৰ'ব। পংখুৰী গৈ আছে টয়লেট। সেইফালে পাৰ্কিং ধুনীয়া, আৰু আমাৰ বা পেহী ৰৈ আছে সেয়া।
ধুনীয়া ধুনীয়া আৰু ফ্ৰণ্টতে আছে এইখন ৰেষ্টুৰেণ্ট এখন মছলি জল কি ৰাণী হে তাৰপিছৰখিনি পাহৰিলোঁ বহুত ডাঙৰ আছে কিন্তু ন টয়লেটটো আমি এতিয়া তলত গৈ তুলিম এগালমান ফটোজ ব'লা আমি ইয়াতে গ্ৰচাৰী বস্তুও আছে বুজিছা নাই আচ্ছা মানে ইয়াত ৰেষ্টুৰেণ্টত খাই ধুনীয়াকৈ বজাৰ কৰি যাব পাৰিব হয় নাই ৱাও ওপৰতো হেৰি আছিলে একুৰিয়াম পুলো এইফালে যাব লাগিব ন দেখিলাই নেকি নাইস ইয়াত কিবা কম্পিটিশ্যন হৈ আছে বোলো পাৰ্টি পাৰ্টি মানে বুক কৰি ল'লে এনেই চাগে কিবা গেমছ এক্টিভিটি হৈ আছে আহা অলপ দেখাওঁ লৈছে দেই ফোন পংখুলে চা অকলে অকলে লৈ আছো নিজৰ ধুনীয়া ভাল লাগিলে পুলটো খালি বেলেগে পাৰ্টি কৰি আছে যে মানে এলাউ কৰিছে আৰু সোমাবলৈ তো তেনেকৈ দুখনমান ফটো ল'লোঁ অকণমান ভিডিঅ' ক্লিপো আপোনালোকক দেখালোঁ ধুনীয়া বনাইছে আহিব ইয়াতো আমি বহিব কিন্তু পাৰ্টি হৈ আছে নহয় বেলেগত সেই কেনেকুৱা লাগিলে ফোন চাই ভাল লাগিলে আহিব লাগিব নেক্সট চুইমিং কৰিবলৈ ইয়াত তোলোঁ এখন বহক এইফালে ভাল লাগিব বেছি একুৰিয়ামটো চাই বৰষুণ ইফালে উঠিব লাগিব আৰু নেক্সট আমি সোমালোঁ ফ্ৰণ্টতে থকা এইখন ৰেষ্টুৰেণ্টত যিটো থিম লৈছে ট্ৰেইনৰ ভাল লাগিলে এনেকৈ আচলতে মই ইনষ্টাগ্ৰামত প'ষ্ট কৰিছিলোঁ এটা ৰীল আপোনালোকে যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব তাতে মই মানে ফাৰ্ষ্ট আপডেটবোৰ দিওঁ ইউটিউবলৈ মোৰ থাকিয়ে যায় মাজে মাজে কৰোঁ বাৰু ভালো লাগে ব্লগ কৰি কিন্তু মোৰ শ্বৰ্ট ভিডিঅ' বেছি কৰা হয় তাতে কৰিলোঁ এইটো ধুনীয়াকৈ ভাল লাগিলে আৰু ৱেডাৰটো মানে পূৰা বৰষুণ দি আছিলে ন সেইটো কাৰণে ওপৰত যোৱা নহ'লে আৰু ওপৰতো বোলে ভাল লাগে গৈ পেলাই ৰুফটত কিবাকিবি ডিজাইনছ আছিলে সেইখিনি নেক্সট দিনত আহি চাম মানে ৰুফটৰ পৰা ধনচিৰি নদীখনো দেখা পাই থাকে সেইটোতো আৰু ভাল লাগিব ন বৰষুণ দি থকাৰ কাৰণে গোটেইখন ভিডিঅ' কৰা নহ'লে আৰু অ'নাৰকো লগ পোৱা হ'ল তেওঁলোকৰ লগতো কথা পাতিলোঁ আজিলৈ বাই